সকল কি খবৰ সকলোৰে আজি বনাব ওলাইছো টেঙা পাতৰ সৈতে মাছৰ জোল প্ৰথমে মই টেঙা পাতখিনি ধুনিয়াকৈ ধুই ললো আৰু আলুখিনি বইল কৰি ললো এতিয়া মই ইয়াতে নহৰু পিয়াজ কেঁচা জলকীয়া দি টেঙা পাতখিনি দি দিলো আৰু ইয়াৰ ওপৰতে অলপ মই মছলা দি দিলো আৰু এতিয়া আলুখিনি ইয়াত দি ভালকৈ লৰাই লৈ পানী দিম যেহেতু টেঙা হয় তো অলপ পনিয়া হলেহে খাই ভাল লাগে তো ইয়া মই ধুনিয়াকৈ টেঙা পাতৰ জোল মাছৰ আঞ্জা হৈ গৈছে তো খাবও যে বহুত ধুনিয়া হৈছে তোমালোকে এনেকৈ বনাই খোৱা নে নোখোৱা কমেন্ট এটা কৰি জনাবাচোন দেই আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানেই আৰু বাই